ডুমডুমাত মহিলাৰ ৰহস্যজনক মৃত্যুলৈ সৃষ্টি হৈছে উত্তেজনাৰ। স্বামীৰ পৰিয়ালে বিষ খুৱাই হত্যা কৰাৰ অভিযোগ মাতৃ পৰিয়ালৰ। ডুমডুমাৰ বিশ্বাকপি ৩ নং লাইনত সংঘটিত হৈছে এই ঘটনা। ২ এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল চান্দা মাঝি নামৰ মহিলাগৰাকী। অৱশেষত চিকিৎসালয়ত মৃত্যু হয় চান্দা মাঝিৰ। মহিলাগৰাকীৰ মৃতদেহ স্বামীৰ পৰিয়ালক চমজাবলৈ যোৱাতে উত্তেজনাৰ সৃষ্টি হয়। মাতৃ পৰিয়ালে ন্যায় বিচাৰি পালেগৈ ডুমডুমা আৰক্ষী থানা। স্বামী বিনোদ বাগৰ লগতে পিতৃ মাতৃ দেউৰাকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে নিহত মহিলাগৰাকীৰ মাতৃ পৰিয়াল। আৰু ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে চাঞ্চল্যৰ। এপ্ৰিল মাহ 2 তাৰিখে হেতি গোটেই ফেমিলিটো মিলি কিনে 2 তাৰিখ দিনা 9টা বজাত হেতি গোটেই ফেমিলিটো মিলি কিনে দৰৱ খোৱালে। দৰৱ খুৱাই কিনে তাক 12টা বজাত তাক ডিচি বৰাত লৈ কিনে থৈ দিলে। তাৰ পাছত তাত ৱাছ কৰাই আকৌ লগে লগে লৈ আনিলে আৰু ঘৰত আনি কিনে তাক এৰি দিলে। এটা ৰুমত বন্ধ কৰি এটা কেৰি পলিথিন দি কিনে এৰি দিলে। তাৰ পাছত হেতি মদ লৈ কিনে মাংস লৈ কিনে হেতি ডাইনিং টেবুলত টিভি চাই শনিবাৰ দিনা মঙ্গলবাৰ দিনা সি দৰৱ খাইছিলে। শনিবাৰ দিনা হেতি টিভি চাই মদ খাই আছে। তাৰ শ্বশুৰ বুঢ়া তাৰ হাউমা হেতি সুনীল বাগ সুমতি বাগ, তাৰ দেৱৰ হয় আশিক বাগ, তাৰ হাজবেণ্ড হয় বিনোদ বাগ। হেতি গোটেইখিনি দৰৱটো খুৱাই কিনে হেতি তাৰ হাজবেণ্ডে কাম ওলাই গ'ল, ডিউটি ওলাই গ'ল। তাৰ দেৱৰে ফুৰিব ওলাই গ'ল। হেতি এটা লাষ্টত এনেকুৱা এটা ৰুমত কেৰি পলিথিন দি কিনে সোমাই কিনে থৈ দিছে দৰ্জা বন্ধ কৰি। আৰু হেতি আশিক বাগে ক'লে যে মোবাইল হেতৰ ফোন আহিলে ৰিচিভ নকৰিবি বুলি সেই সৰু ছোৱালীজনীক আমি পোৱালি চাবলৈ দিছিলোঁ। সেই সৰু ছোৱালীজনীক ক'লে। সেই সৰু ছোৱালীজনী মোবাইল চোবাইল কাঢ়ি কিনে থৈ দিলে। সি বিচাৰিলে, বিচাৰি কিনে সি আমাক ফোন কৰিলে, আমাক দেউতাক 6 তাৰিখে 1টা বজাত ফোন কৰি ক'লে যে নহয় পেহীয়ে দৰৱ খাইছে বুলি। পেহীয়ে দৰৱ খাইছে বুলি ক'লে আমি শুনিলোঁ, লগালগ আহিলোঁ, চাইছোঁ যে হেতি মদ লৈ কিনে ডাইনিং টেবুলত খাই আছে। ছোৱালীজনীৰ নাম হৈছে চান্দা মাঝি, গৈপানী নিবাসী গোপাল মাঝিদেৱৰ একমাত্ৰ ছোৱালী। আজি 3 বছৰ আগত তাই বিয়া হৈ বিশ্বাকপি চাহ বাগিচাৰ 3 নম্বৰ লাইনৰ বিনোদ বাগৰ লগত বিয়া হৈছিল। এৰেঞ্জ মেৰেজ আছিল। তাৰপিছত যোৱা মাহৰ এপ্ৰিল মাহৰ 2 তাৰিখ মঙ্গলবাৰ দিনা তাই ঘৰত পয়জন খাইছে বুলি আমি গম পালোঁ। তাৰপিছত জবৰদস্তি আৰু খুৱাই দিয়া নিচিনাই হৈছিলে। যিহেতু পয়জন খোৱাৰ পিছত প্ৰাইভেট চিকিৎসা যেনেকৈ ডিচি বৰা আছিলে, শাহুৱেক শহুৰ আৰু তাৰ দেউৰীকজনে তেওঁলোকে জবৰদস্তি কৰি খোৱা বুলি কৈছে। তাই ষ্টেটমেণ্ট দিছে। মুখে লাগি আর আমার শাশ শ্বশুর আমার দেবরকে কেস করেছে হচ্ছে ওদের কারণ সে মরে যাওয়া হয়ে কথা না প্রচুর বানিয়েছে মানে বুঝলে ওগুলো শুনে সব থেকে অ্যাকশন লেগে হচ্ছে আমার ছোয়াটাকে আমার ভাইয়া ভাবি দেখভাল করবেন।